নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 15 জুনৰ পৰা 21 জুনলৈ এই সপ্তাহটোৰ আমি আটাইবিলাক ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰিম বহুতো ইম্পৰ্টেন্ট প্ৰশ্ন আছে আজিৰ এই ভিডিঅ'টিত গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টি চাই থাকিব এইখিনিতে আপোনালোক জনাব বিচাৰিম যিসকলে টেলিগ্ৰাম চেনেল জয়েন কৰা নাই আপোনালোকে জয়েন কৰিব পাৰিব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে টেলিগ্ৰাম চেনেলৰ লিংকত গৈ আপোনালোকে জয়েন কৰিব পাৰিব আৰু যদি আপোনালোকে কিবা কোৰ্স পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটোৰ পৰা আপোনালোকে কোৰ্স পাৰচেজ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ হওক বিএড এন্ট্ৰেন্স এক্সাম সিটেট এনে ধৰণৰ কোৰ্সবিলাক আপোনালোকে পাৰচেজ কৰিব পাৰিব বাকি ডিটেইলছ কিবা জানিব বিচাৰিলে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো আমি এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো আমাক সুধিছে হাউ মেনি ৰাইটাৰ্ছ ওয়াৰ এৱাৰ্ডেড ফ্ৰম আসাম ইন দা কম্বাইন্ড বাল সাহিত্য এণ্ড যুৱ পুৰস্কাৰ কেটেগৰিজ ইয়াতে সুধিছে শিশু সাহিত্য আৰু যুৱ পুৰস্কাৰ শাখাত অসমৰ পৰা কিমানজন সাহিত্যিকক পুৰস্কৃত কৰা হল গতিকে ৰিসেন্টলি আমাৰ দিয়া হৈছে অসম সাহিত্য সভাৰ শিশু সাহিত্য আৰু যুৱ পুৰস্কাৰ দিয়া হৈছে গতিকে ইয়াতে আমাক সুধিছে যে অসমৰ পৰা কিমান গৰাকী লাভ কৰিছে দুটা কেটেগৰীতে অসমৰ পৰা কিমান গৰাকী লাভ কৰিছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি 4 গতিকে অসমৰ পৰা 4 গৰাকী লাভ কৰিছে আমি ডিটেইলছ আলোচনা কৰিম কোনে কোনে লাভ কৰিছে কি কি কিতাপৰ বাবে লাভ কৰিছে আমি আলোচনা কৰিব লাগিব হেইবিলাক বিষয়ৰ ওপৰতে প্ৰশ্নবিলাক আমাক সুধিব ঠিক আছে গতিকে অসমৰ পৰা এইবাৰ লাভ কৰিছে 4 গৰাকী সাহিত্য একাডেমি যে এৱাৰ্ড হেয়া ৰিসেন্টলি ঘোষণা কৰা হৈছে টোটাল আমি যদি চাও অল ওভাৰ ইন্ডিয়াত 47 ৰাইটাৰ্ছে লাভ কৰিছে তাৰ ভিতৰত আমাৰ অসমৰ 4 গৰাকী আছে এই 47ৰ ভিতৰত অসমৰো 4 গৰাকী আছে শিশু সাহিত্য আৰু যুৱ পুৰস্কাৰ এই দুটা কেটেগৰীত লাভ কৰিছে এতিয়া আমি আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে হু ৰিসিভড দা বাল সাহিত্য পুৰস্কাৰ 2025 ফৰ হিজ কন্ট্ৰিবিউশন ইন আসামিজ ল্যাঙ্গুৱেজ যে অসমীয়া ভাষাত আগবঢ়োৱা অৱদানৰ বাবে শিশু সাহিত্য পুৰস্কাৰ 2025 কোনে লাভ কৰিছে গতিকে শিশু সাহিত্য পুৰস্কাৰ কোনে লাভ কৰিছে অসমীয়া ভাষাৰ বাবে হেতু হৈছে প্ৰশ্ন গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি সুৰেন্দ্ৰ মোহন দাস গতিকে অসমীয়া ভাষাৰ বাবে লাভ কৰিছে সুৰেন্দ্ৰ মোহন দাস তেওঁ শিশু সাহিত্য কেটেগৰীত লাভ কৰিছে এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম ইয়াতে সুধিছে হোৱাট ইজ দ্য টাইটেল অফ সুৰেন্দ্ৰ মোহন দাস এৱাৰ্ড উইনিং বুক তো আমাক এনে ধৰণেও সুধিব পাৰে আমি কি পালো যে অসমীয়া ভাষাৰ বাবে কোনে লাভ কৰিছে সুৰেন্দ্ৰ মোহন দাস তেখেতে লাভ কৰিছে এতিয়া তেখেতে কোনখন কিতাপৰ বাবে লাভ কৰিছে হেতু প্ৰশ্ন আমাক সুধিব পাৰে গ্ৰন্থখনৰ নামও আমি জানিব লাগিব গ্ৰন্থখনৰ নামটো আমাক সুধিব পাৰে পৰীক্ষাত গতিকে আমাৰ ইয়াত উত্তৰটো হ'ব অপচন নম্বৰ সি মইনাহতৰ পদ্য গতিকে মইনাহতৰ পদ্য নামৰ এখন শিশু গ্ৰন্থ এই গ্ৰন্থখনৰ বাবে তেখেতে লাভ কৰিছে 2025 বৰ্ষৰ শিশু সাহিত্য বঁটা তেওঁ লাভ কৰিছে অসমীয়া ভাষাৰ বাবে গতিকে ছবিত দেখিছে এইখন সুৰেন্দ্ৰ মোহন দাসৰ মইনাহতৰ পদ্য ঠিক আছে মনত ৰাখিব কোন কেটেগৰীত কি ভাষাৰ বাবে পাইছে কোনে পাইছে আৰু কি কিতাপ বা তেওঁৰ কি লিখনিৰ বাবে পাইছে এই গোটেইকেইটাৰ ওপৰতে প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে তো আমি এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম ইয়াতে সুধিছে হু ৰিসিভড দা বাল সাহিত্য পুৰস্কাৰ 2025 ফৰ হিজ কন্ট্ৰিবিউশন ইন বড়ো ল্যাঙ্গুৱেজ গতিকে বড়ো ভাষাত আগবঢ়োৱা অৱদানৰ বাবে কোনে শিশু সাহিত্য পুৰস্কাৰ 2025 লাভ কৰিছে গতিকে আমি অসমৰ পৰা 4 গৰাকী পাইছিলো 4 গৰাকীৰ 2 গৰাকী আছিল শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে তেওঁলোকে আৰু বাকি 2 গৰাকী যুৱ পুৰস্কাৰ লাভ কৰিছে এটো পইণ্ট মনত ৰাখিব গতিকে 2 গৰাকীৰ এগৰাকীৰ বিষয়ে আমি পালো অসমীয়া ভাষাৰ বাবে পাইছে আন গৰাকীয়ে বড়ো ভাষাৰ বাবে পাইছে গতিকে বড়ো ভাষাৰ বাবে কোনে পাইছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি বিনয় কুমাৰ ব্ৰহ্ম গতিকে বিনয় কুমাৰ ব্ৰহ্ম তেখেত বড়ো ভাষাৰ বাবে লাভ কৰিছে শিশু সাহিত্য পুৰস্কাৰ ইয়া ছবিত আপোনালোকে দেখিছে আৰু ইয়াত আমাক সুধিব পাৰে যে তেওঁ কোনখন গ্ৰন্থৰ বাবে পাইছে তো বড়ো ভাষাৰ বাবে পাইছে কিন্তু বড়ো ভাষাৰ কোনখন কিতাপৰ বাবে তেওঁ লাভ কৰিছে হেতু প্ৰশ্ন আমাক সুধিব পাৰে গতিকে এই কিতাপখনৰ নাম আপোনালোকে মনত ৰাখিব ষ্টৰী কালেকশ্যন হয় গল্পৰ সংকলন আছিল নাম আছিল খান্থি বচন আৰু আখু দানাই হয়তো উচ্চাৰণটো মোৰ সঠিক হোৱা নাই গতিকে মনত ৰাখিবলৈ ট্ৰাই কৰিব ঠিক আছে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হু ৰিসিভড দা যুৱ পুৰস্কাৰ 2025 ইন দা আসামিজ ল্যাঙ্গুৱেজ কেটেগৰী যে অসমীয়া ভাষাৰ শাখাত
যুৱ পুৰস্কাৰ 2025 কোনে লাভ কৰিছে আগৰটো আছিল শিশু সাহিত্য আৰু এতিয়া যুৱ পুৰস্কাৰৰ কথা ইয়াত সুধিছে গতিকে দুগৰাকী শিশু সাহিত্যত পাইছিল দুগৰাকী যুৱ পুৰস্কাৰ পাইছিল গতিকে অসমীয়া ভাষাত কোনে পাইছে হেতু হৈছে প্ৰশ্ন যুৱ পুৰস্কাৰ তো উত্তৰ ইয়াতে হ'ব অপচন নম্বৰ বি সুপ্ৰকাশ ভূঞা গতিকে সুপ্ৰকাশ ভূঞাই লাভ কৰিছে অসমীয়া ভাষাৰ শাখাত যুৱ পুৰস্কাৰ লাভ কৰিছে তো ইয়াতো আমাৰ আহিব পাৰে যে তেখেতে কোনখন গ্ৰন্থৰ বাবে লাভ কৰিলে হেতু প্ৰশ্ন আমাক সুধিব পাৰে গতিকে আমি জানিব লাগিব কোনে লাভ কৰিছে যুৱ পুৰস্কাৰ অসমীয়া ভাষা কেটেগৰীত সুপ্ৰকাশ ভূঞা কোনখন গ্ৰন্থৰ বাবে এখন শৰ্ট ষ্টৰী কালেকশ্যন চুটি গল্পৰ সংকলন আৰু ইয়াৰ নাম আছিল কুচিয়ানামা ছবিত দেখিছে আপোনালোকে কুচিয়ানামা এই গ্ৰন্থখনৰ বাবে তেখেতে লাভ কৰিছে যুৱ পুৰস্কাৰ 2025 বৰ্ষৰ বাবে তো এই দুটা পইণ্টে আপোনালোকে মনত ৰাখিব লাগিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে হু ৰিচিভড দ্য যুৱ পুৰস্কাৰ 2025 ফৰ বড়ো লেংগুৱেজ যে বড়ো ভাষাৰ বাবে যুৱ পুৰস্কাৰ 2025 কোনে লাভ কৰিছে তো এগৰাকীয়ে পাইছে অসমীয়া ভাষাৰ বাবে আৰু আনগৰাকীয়ে পাইছে বড়ো ভাষাৰ বাবে গতিকে অসমৰ পৰা 4গৰাকীয়ে পাইছিলে তাৰ ভিতৰত দুগৰাকী আছিলে শিশু সাহিত্য দুগৰাকী আছিলে যুৱ পুৰস্কাৰ অসমীয়া ভাষাৰ বাবে পাইছে আৰু বড়ো ভাষাৰ বাবে পাইছে তো অসমীয়া ভাষাৰ বাবে কোনে পালে সুপ্ৰকাশ ভূঞাই পাইছে আৰু বড়ো ভাষাৰ বাবে কোনে পাইছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি অমৰ খুংগুৰ বড়ো তেখেতে লাভ কৰিছে বড়ো ভাষাৰ বাবে যুৱ পুৰস্কাৰ তেওঁ কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে হেতুও প্ৰশ্ন সুধিব পাৰে গতিকে এখন পয়েট্ৰি কালেকশ্যন হয় কবিতা সংকলন হয় নাম আছিলে অসুৰ নামৰ এই গ্ৰন্থখনৰ বাবে বা এই কবিতা সংকলনীখনৰ বাবে তেখেতে লাভ কৰিছে বড়ো ভাষাত যুৱ পুৰস্কাৰ লাভ কৰিছে ঠিক আছে তো এই গোটেইকেইটা পইণ্টে আমি মনত ৰাখিব লাগিব অসমৰ ক্ষেত্ৰত আমাৰ এই 4গৰাকী পাইছে 4গৰাকীৰ ভিতৰত আমাৰ এইখিনি ইম্পৰ্টেণ্ট পইণ্টছ আমি মনত ৰাখিব লাগিব যিকোনো কুৱেশ্যন ইয়াৰ পৰা সুধিব পাৰে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হাউ মেনি ৰাইটাৰ্ছ ৱেৰ এৱাৰ্ডেড দ্য যুৱ পুৰস্কাৰ 2025 যে 2025 বৰ্ষৰ যুৱ পুৰস্কাৰ বঁটা কিমানজন সাহিত্যিকক দিয়া হৈছে বা লাভ কৰিছে গতিকে অলপ আগত আমি পাইছিলোঁ যে টোটেল 47 গৰাকীয়ে লাভ কৰিছে এইবাৰ কিন্তু 47 যুৱ পুৰস্কাৰ আৰু শিশু সাহিত্য দুটা মিলাই 47 আছিলে ইয়াতে সুধিছে যুৱ পুৰস্কাৰ কিমান গৰাকীয়ে পাইছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 23 হ'ব গতিকে 23 গৰাকী এইবাৰ লাভ কৰিছে টোটেল যুৱ পুৰস্কাৰ লাভ কৰিছে 23 গৰাকী লাভ কৰিছে এতিয়া ইয়াতে আপোনালোকে চাব আমি যদি চাওঁ 24 গৰাকীয়ে লাভ কৰে কাৰণ 24টা ভাষাৰ বাবে দিয়া হয় কিন্তু এইবাৰ 23 গৰাকীয়ে লাভ কৰিছে কিয় লাভ কৰিছে 23 গৰাকী এই বিষয়ে আমি আলোচনা কৰিম তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হাউ মেনি অথৰ্ছ ৰিচিভড দ্য বাল সাহিত্য পুৰস্কাৰ 2025 গতিকে শিশু সাহিত্য পুৰস্কাৰ 2025 কিমান গৰাকী লেখকে লাভ কৰিছে গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 24 যুৱ পুৰস্কাৰ লাভ কৰিছে 23 গৰাকী আৰু শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে 24 গৰাকীয়ে গতিকে টোটেল আমাৰ 47 হ'ব ঠিক আছে তো এতিয়া আমি জানিব লাগিব যে এই সাহিত্য যি একাডেমি এৱাৰ্ড ইয়াৰ ভিতৰত যুৱ পুৰস্কাৰ 23 গৰাকীয়ে পালে আৰু শিশু সাহিত্য পুৰস্কাৰ পালে 24 গৰাকীয়ে তো আমি মনত ৰাখিব লাগিব যে 24টা ভাষাত দিয়া হয় এটো মনত ৰাখিব কেতিয়াবা এটো প্ৰশ্ন সুধিব পাৰে যে কিমানটা ভাষাত দিয়া হয় যেনেদৰে অসমীয়া ভাষাত দিয়া হৈছে বড়ো ভাষাত দিয়া হৈছে বেংগলী ভাষাত দিয়া হ'ব তেনেদৰে 24টা ইণ্ডিয়ান ল্যাঙ্গুৱেজত দিয়া হয় এই পুৰস্কাৰ দিয়া হয় গতিকে আমি যদি চাওঁ শিশু সাহিত্য পুৰস্কাৰ 24 গৰাকীয়ে পাব 24টা ভাষাৰ পৰা 24 গৰাকীয়ে আৰু যুৱ পুৰস্কাৰ 24টা ভাষাৰ পৰা 24 গৰাকীয়ে লাভ কৰে গতিকে টোটেল আমাৰ হয় 48 হয় কিন্তু এইবাৰ অলপ ব্যতিক্ৰম হৈছে এইবাৰ যুৱ পুৰস্কাৰ 23 গৰাকী মানে এটা ভাষাৰ পৰা এইবাৰ লাভ কৰা নাই তো হেতু এটা প্ৰশ্ন আহিব পাৰে যে কোনটো ভাষাৰ পৰা এইবাৰ লাভ কৰা নাই এই পুৰস্কাৰ লাভ কৰা নাই বা তেনে ধৰণৰ কোনো যোগ্য ব্যক্তি হয়তো নাই সেই কাৰণে এইবাৰ দিয়া নহল তো সেই ভাষাটো হৈছে ডগৰী ভাষা তো হেতু কাৰণে এইবাৰ যুৱ পুৰস্কাৰ 23 গৰাকীয়ে পালে আৰু শিশু সাহিত্য পুৰস্কাৰ 24 গৰাকীয়ে পালে গতিকে মনত ৰাখিব পইণ্টছ বিলাক 24টা ভাষাত দিয়া হয় গতিকে সাহিত্য একাডেমি যুৱ পুৰস্কাৰৰ কথা যদি আমি কওঁ 2011 চনত প্ৰতিষ্ঠা হোৱা এই যেটো বাৰ্ষিক যেটো বঁটা সাহিত্য একাডেমিয়ে স্বীকৃতি প্ৰদান কৰে আৰু ইয়াত ইংৰাজীকে ধৰি 24টা ভাৰতীয় ভাষাৰ ইয়াত দিয়া হয় এই পুৰস্কাৰ
আৰু ইউবা পুৰস্কাৰ বুলি এই কাৰণে কোৱা হয় কাৰণ ইয়াত যিসকল ৰাইটাৰ সিলেক্ট কৰা হ'ব লেখক সিলেক্ট কৰা হ'ব তেওঁলোকৰ এজ হয়তো 35 বা তাতকৈ তলত হ'ব লাগিব তাতকৈ বেছি হ'ব নালাগিব তেওঁলোকক সিলেক্ট কৰা হয় ইয়াতে গতিকে সেই কাৰণে ইউবা পুৰস্কাৰ বুলি ইয়াক নাম দিয়া হৈছে ঠিক আছে ঠিক তেনেদৰে আমি যদি চাওঁ শিশু সাহিত্য পুৰস্কাৰ ইয়াত 2010 চনত প্ৰতিষ্ঠা হোৱা আৰু ইয়াতে আমাৰ 9 পৰা 16 বছৰ বয়সৰ পাঠকৰ বাবে সাহিত্য চৰ্চা কৰিব বা সৃষ্টি কৰিব তেনেধৰণৰ সাহিত্যিকসকলক দিয়া হ'ব ইয়াতে গতিকে শিশু সাহিত্য বুলি কোৱা হৈছে গতিকে 9 পৰা 16 বছৰ বয়সৰ ল'ৰা-ছোৱালীৰ বাবে যিসকলে প্ৰস্তুত কৰিব বা যিসকলে লিখা মেলা কৰিব তেওঁলোকক সিলেক্ট কৰা হয় এইটো 24টা ভাষাতে দিয়া হয় ঠিক আছে তো এই পইণ্টছ বিলাক আপোনালোকে মনত ৰাখিব লাগিব এতিয়া আইছো নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত সুধিছে which language did not have a recipient for the Sahitya Academy Yuva Puraskar in 2025 যে 2025 চনত কোনটো ভাষাৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰৰ প্ৰাপক নাছিলে বা বঁটা তো লাভ কৰা নাই কোনটো ভাষাত তো অলৰেডি মই কৈছোৱে কথাখিনি তো ইয়াত উত্তৰটো হ'ব ডগৰী ভাষা তো এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত সুধিছে when was the international day of yoga celebrated in 2025 যে 2025 চনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হৈছিল গতিকে এইবাৰ পালন কৰা হল তো কিমান তাৰিখত পালন কৰা হৈছে হেতু সুধিছে উত্তৰ হ'ব অপচন নম্বৰ সি 21 জুন যে 21 জুন তাৰিখত প্ৰতি বছৰে পালন কৰা হয় আমাৰ ইন্টাৰনেশ্যনেল যোগা ডে তো ইয়াৰ লগতে আন এটা প্ৰশ্ন ইম্পৰ্টেন্ট হ'ব হেতু প্ৰশ্ন আমি আলোচনা কৰি লৈছো নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 11 লৈ ইয়াত সুধিছে what was the theme for international yoga day 2025 যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2025 ৰ বিষয়বস্তু কি আছিল যে ইয়াৰ থিম কি আছিল হেতু এটা ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব পাৰে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি yoga for one earth one health যে এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ গতিকে এখন পৃথিৱী আৰু একেটা স্বাস্থ্যৰ বাবে যোগ গতিকে yoga for one earth one health এটো মনত ৰাখিব লাগিব ইম্পৰ্টেন্ট হ'ব তো এই বছৰ আছিল আমাৰ 11th ইন্টাৰনেশ্যনেল ডে অফ যোগা আছিল 11 সংখ্যক আছিল 21 জুন তাৰিখত পালন কৰা হল প্ৰতি বছৰে পালন কৰা হয় আৰু ইয়াৰ থিমটো আছিল yoga for one earth one health তো ইয়াৰ লগতে মনত ৰাখিব আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এইবাৰ কোড সেলিব্ৰেট কৰিছে যোগা ডে তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে গতিকে তেখেতে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত তেখেতে সেলিব্ৰেট কৰিছে তো এইটো পইণ্টটো মনত ৰাখিব ঠিক আছে নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াত সুধিছে what is the name of the Indo-France joint military exercise held in June 2025 যে 2025 চনৰ জুন মাহত অনুষ্ঠিত ভাৰত ফ্ৰান্সৰ যৌথ সামৰিক অনুশীলনৰ নাম কি গতিকে এটা জয়েন্ট মিলিটাৰী এক্সাৰসাইজ হয় ইণ্ডো ফ্ৰেন্স গতিকে ইয়াৰ নাম কি অনুশীলনটোৰ হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি শক্তি তো ফ্ৰান্সে এবাৰ হোষ্ট কৰিব এবাৰ কোনে হোষ্ট কৰিব হেতু সুধিব পাৰে যে ফ্ৰান্সে হোষ্ট কৰিব ইণ্ডিয়া ফ্ৰান্স জয়েন্ট মিলিটাৰী এক্সাৰসাইজ ইয়াৰ নাম হৈছে শক্তি 18 জুনৰ পৰা 1 জুলাইলৈকে অনুষ্ঠিত হ'ব ঠিক আছে 18 জুনৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে 1 জুলাইলৈকে চলিব এই এক্সাৰসাইজ গতিকে এটো অল্টাৰনেটিভলি হৈ থাকে এবাৰ আমাৰ ইণ্ডিয়াই হোষ্ট কৰে এবাৰ ফ্ৰান্সে হোষ্ট কৰিব গতিকে এইবাৰ কোনে হোষ্ট কৰিব বুলি যদি সুধে তেনেহলে ফ্ৰান্সে এইবাৰ হোষ্ট কৰিব নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াত সুধিছে where was the 51st G7 summit held in 2025 যে 2025 চনত 51 সংখ্যক G7 শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছে তো ৰিসেন্টলি আমাৰ অনুষ্ঠিত হল G7 summit গতিকে ক'ত অনুষ্ঠিত হৈছে হেৰি হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি কানানাস্কিছ আলবাৰ্টা কানাডা তো এটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় এনে ধৰণৰ প্ৰশ্নবিলাক আমাক এক্সামত সুধে গতিকে এই বছৰ যি আছিল ইয়া 51st G7 সামিট আছিল তো ইয়া 16 আৰু 17 জুনত অনুষ্ঠিত হৈছে কানাডাত এতিয়া আমাৰ G7 কান্ট্ৰি বুলি ক'লে আমাৰ 7খন ইয়াত কান্ট্ৰিৰ কথা বুজাব G7 যেনে ধৰক কানাডা আছে ফ্ৰান্স আছে জাৰ্মানী আছে জাপান ইটালী ইউনাইটেড কিংডম আৰু ইউনাইটেড ষ্টেটছ গতিকে 7খন কান্ট্ৰি ইয়াত অন্তৰ্ভুক্ত হৈছে G7ত তো ইয়াত আমাৰ ইণ্ডিয়া নাই ইয়াত আমাৰ ভাৰতবৰ্ষ নাই ঠিক আছে তো G7 কান্ট্ৰিৰ আমাক সুধে জিকেটো আমাক প্ৰশ্ন সুধে কোনবিলাক দেশ ইয়াত অন্তৰ্ভুক্ত হৈ আছে আমি এইখিনি জানিব লাগিব তো নেক্সট এটা কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াত সুধিছে ডিউৰিং দ্য 51st G7 summit in 2025 Prime Minister Narendra Modi attended the outreach session focused on which of the following topics
যে ইয়াতে সুধিছে 2025 চনত 51 সংখ্যক G7 সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তলত উল্লেখ কৰা কোনটো বিষয়ক কেন্দ্ৰ কৰি আয়োজন কৰা আউটৰিচ অধিৱেশনত অংশগ্ৰহণ কৰে এতিয়া কথাটো হ'ল মই অলৰেডি ক'লো যে G7 সামিট বা G7ত আমাৰ ইণ্ডিয়া অন্তৰ্ভুক্ত নহয় ইণ্ডিয়া তাৰ পাৰ্ট নহয় কিন্তু তথাপি আমাৰ প্ৰাইম মিনিষ্টাৰ গৰাকী তাত অংশগ্ৰহণ কৰিছে এটা আউটৰিচ সেশনত অংশগ্ৰহণ কৰিছিলে G7 সামিটত তো কিয় অংশগ্ৰহণ কৰিছে যদি আমি তাৰ পাৰ্ট নহয় যেহেতু আমাৰ ইণ্ডিয়াৰ যেটো ইকোনমি এটো যথেষ্ট ডেভেলপিং ইকোনমি হয় এতিয়া আমাৰ ইণ্ডিয়া হৈছে 4th লাৰ্জেষ্ট ইকোনমি আমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত 4th লাৰ্জেষ্ট হয় গতিকে সেই কাৰণে আমাৰ ইণ্ডিয়াৰ তেওঁলোকে ইনভাইট কৰে 2019 চনৰ পৰা তেওঁলোকে ইনভাইট কৰি আছে এইবাৰো ইনভাইট কৰিছে আৰু ইণ্ডিয়াৰ লগতে আন তেনেধৰণৰ কান্ট্ৰি আছে টোটাল 7খন কান্ট্ৰিক তেওঁলোকে ইনভাইট কৰিছিলে আউটৰিচ সেশনত গতিকে অকল ইণ্ডিয়াক যে ইনভাইট কৰিছে তেনেধৰণৰ নহয় গতিকে G7ৰ পাৰ্ট নহলেও কিছু দেশক তেওঁলোকে ইনভাইট কৰে আউটৰিচ সেশনত এটো মনত ৰাখিব কোনটো সেশন এটো মনত ৰাখিব আউটৰিচ সেশন ঠিক আছে যি কিনক ইয়াত আমাক প্ৰশ্ন সুধিছে যে তাত তেওঁ কি টপিকত অংশগ্ৰহণ কৰিছিলে কোনটো টপিকত তেওঁ ভাষণ ৰাখিছে বা অংশগ্ৰহণ কৰিছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ ডি এনাৰ্জি সিকিউৰিটি শক্তি সুৰক্ষা এই টপিকটোৰ ওপৰত তাত অংশগ্ৰহণ কৰিছিলে ঠিক আছে তো পইণ্টটো মনত ৰাখিব তেওঁ এটেন্ড কৰা সেশনটো আছিল আউটৰিচ সেশন তো আউটৰিচ সেশন হৈছে এনেধৰণৰ সেশন যেটো সেশনত যিসকলক ইনভাইট কৰে তেওঁলোকক তাত তেওঁলোকৰ লগত তাত আলোচনাত অংশগ্ৰহণ কৰে যিবিলাক দেশৰ পৰা ৰিপ্ৰেজেন্টেটিভ তাত গৈছে তেওঁলোক G7ৰ অংশ নহয় তেওঁলোক ইনভাইট কৰিছে তেওঁলোকে এই সেশনটোত অংশগ্ৰহণ কৰে এইটো সেশন হৈছে আউটৰিচ সেশন বুলি কোৱা হয় আৰু আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যেটো টপিকত আলোচনা কৰিছিলে বিষয়ত অংশগ্ৰহণ কৰিছিলে হেতু টপিক আছিল এনাৰ্জি সিকিউৰিটি আছিল ঠিক আছে তো এই পইণ্টছটো আপোনালোকে মনত ৰাখিব নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াত সুধিছে what is the name of the evacuation operation launched by India to evacuate its nationals from Iran ভাৰতে নিজৰ নাগৰিকক ইৰানৰ পৰা উলিয়াই আনিবলৈ আৰম্ভ কৰা উদ্ধাৰ অভিযানৰ নাম কি আছিল যে সাম্প্ৰতিক সময়ছোৱাত যে ইজৰাইল আৰু ইৰানৰ যেটো ওৱাৰ যে যুদ্ধ যেটো এয়াৰ ষ্ট্ৰাইক চলি আছে তো এই সময়ছোৱাত ইৰানত আমাৰ বহুতো ভাৰতীয় আছে তাত যিসকলক উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰে এটা উদ্ধাৰ অভিযান চলাইছিল গতিকে সেই উদ্ধাৰ অভিযানটোৰ নাম কি হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি অপাৰেচন সিন্ধু গতিকে অপাৰেচন সিন্ধুৰ জৰিয়তে যিমানখিনি ইণ্ডিয়ান আছে ইৰানত তেওঁলোকক উদ্ধাৰ কৰিবলৈ এই অভিযান বা এই যেটো অপাৰেচনটো চলোৱা হৈছিল অপাৰেচন সিন্ধু গতিকে চৰকাৰী তথ্য মতে ইৰানত 10000তকৈ বেছি ইণ্ডিয়ান তাত আছিল আৰু 6000 মান তাত ষ্টুডেণ্টে আছে গতিকে তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে এই অভিযান চলোৱা হৈছিল ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াত সুধিছে which countries will jointly host the ICC Women's Cricket World Cup 2025 যে কোনবোৰ দেশে যৌথভাৱে আয়োজন কৰিব ICC মহিলা ক্ৰিকেট বিশ্বকাপ 2025 গতিকে 2025ত মহিলা বিশ্বকাপ অনুষ্ঠিত হ'ব ICC Women's Cricket World Cup হ'ব গতিকে জয়েন্টলি হোষ্ট কৰিব কোন দুখন দেশে হোষ্ট কৰিব হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ইণ্ডিয়া এণ্ড শ্ৰীলংকা গতিকে ইণ্ডিয়া আৰু শ্ৰীলংকাই জয়েন্টলি হোষ্ট কৰিব গতিকে ICC Women's ODI ক্ৰিকেট ৱৰ্ল্ড কাপ ইয়া 30 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব ইণ্ডিয়া আৰু শ্ৰীলংকাই হোষ্ট কৰিব ওপেনিং যিখন মেচ সেইখন চিন্নাস্বামী ষ্টেডিয়ামত হ'ব বেংগালুৰুত হ'ব বাকি যিবিলাক মেচ হ'ব বেলেগ বেলেগ ষ্টেডিয়ামত হ'ব আমাৰ গুৱাহাটীতো হ'ব খেল গতিকে খেলসমূহ শেডিউল কৰা হৈছে অলৰেডি ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াত সুধিছে which institute has maintained the top position in the QS World University Rankings 2026 যে কোনখন প্ৰতিষ্ঠানে QS World University Ranking 2026ত শীৰ্ষস্থান বজাই ৰাখিছে গতিকে 2026ৰ ৰেংকিং পাবলিশ কৰা হৈছে QS World University Ranking গতিকে ইয়াত শীৰ্ষস্থান কোনে বজাই ৰাখিছে হেতু হৈছে প্ৰশ্ন কোনখন ইউনিভাৰ্সিটি গতিকে এটো গোটেই বিশ্বৰ ইউনিভাৰ্সিটিৰ এটা ৰেংকিং হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি মেছাচুচেটছ ইনষ্টিটিউট অফ টেকনলজি MIT বুলি কোৱা হয় তো এই MIT 14 বছৰ ধৰি কনজিকিউটিভলি তেওঁলোকে টপ পজিশন লাভ কৰি আছে গতিকে ইউনিভাৰ্সিটিখন কোড আছে USA আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত আছে MIT গতিকে ইয়া হৈছে বেষ্ট ইউনিভাৰ্সিটি হয় গোটেই ৱৰ্ল্ডৰ ভিতৰত তো প্ৰথম যদি আমি চাও MIT আছে দ্বিতীয়তে যদি চাও ইম্পেৰিয়েল কলেজ আছে লণ্ডন
3 নম্বৰত আছে ষ্টেনফৰ্ড ইউনিভাৰ্চিটি 4 নম্বৰত ইউনিভাৰ্চিটি অফ অক্সফৰ্ড 5 নম্বৰত আছে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি গতিকে এই ইউনিভাৰ্চিটিবিলাকৰ হৈছে ৰেংকিং এইবিলাক তো এই ৰেংকিংবিলাক মনত ৰাখিব তো ইয়াৰ লগত আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এই কুৱেশ্যনটোলৈকে আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 18 ইয়াত সুধিছে according to the QS World University Rankings 2026 which Indian institution achieved the highest global ranking যে QS World University Ranking 2026 অনুসৰি ভাৰতীয় কোনটো প্ৰতিষ্ঠানে সৰ্বোচ্চ বিশ্ব ৰেংকিং লাভ কৰিছে গতিকে আমি ইণ্ডিয়ান যিবিলাক ইনষ্টিটিউচন এই ইণ্ডিয়ান ইনষ্টিটিউচনবিলাকৰ ভিতৰত সৰ্বোচ্চ স্থান কোনখন ইউনিভাৰ্চিটিয়ে লাভ কৰিছে এই ৰেংকিঙত QS World University ৰেংকিঙত তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি দিল্লী গতিকে দিল্লীৰ IIT-এ লাভ কৰিছে এই সৰ্বোচ্চ ৰেংকিং লাভ কৰিছে ইণ্ডিয়ান ইনষ্টিটিউচনবিলাকৰ ভিতৰত আৰু গোটেই ৱৰ্ল্ডৰ ভিতৰত কি ৰেংকিং আছে সেইটো আমি জানিব লাগিব তো ইয়াত যদি আমি চাওঁ IIT দিল্লী গোটেই ইণ্ডিয়ান ইনষ্টিটিউটবিলাকৰ ভিতৰত 1 নম্বৰ ৰেংকত আছে তো ইয়াত আপোনালোকে চাৰ্টখন দেখিছে 1 নম্বৰত আমাৰ IIT দিল্লী তাৰ ৱৰ্ল্ড যেটো ৰেংকিং 2026ত হেয়া হৈছে 123 বিশ্বৰ ভিতৰত গোটেই বিশ্বৰ যি ইউনিভাৰ্চিটিবিলাক আমি পালো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তো সেই ৰেংকিঙত যদি আমি চাওঁ 123 নম্বৰত আছে আমাৰ IIT দিল্লী কিন্তু আমাৰ ইণ্ডিয়ান ইনষ্টিটিউটবিলাকৰ ভিতৰত 1 নম্বৰ হ'ব IIT দিল্লী ঠিক আছে তাৰ পিছত আমাৰ আহিব IIT বম্বে বিশ্ব ৰেংকিং হৈছে 129 তাৰ পিছত IIT মাদ্ৰাজ বিশ্ব ৰেংকিং হৈছে 180 আৰু 8 নম্বৰত আমাৰ গুৱাহাটী আছে IIT গুৱাহাটী 8 নম্বৰত আছে গোটেই বিশ্ব ৰেংকিঙত হৈছে 334 গতিকে দুটা পইণ্ট আপোনালোকে মনত ৰাখিব গোটেই ৱৰ্ল্ডৰ ভিতৰত নাম্বাৰ 1 কোন হয় MIT আৰু ইণ্ডিয়ান ইনষ্টিটিউচনবিলাকৰ ভিতৰত নাম্বাৰ 1 কোন হয় IIT দিল্লী তো এই পইণ্টটো মনত ৰাখিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি ইমানখিনি কুৱেশ্যন আলোচনা কৰিলোঁ বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে গতিকে আপোনালোকে নোট ডাউন কৰি ল'ব ইম্পৰ্টেণ্ট প্ৰশ্নবিলাক তো ভিডিঅ'বিলাক চোৱাৰ লগে লগে আপোনালোকে যদি নোট কৰি লয় তেতিয়া আপোনালোকৰ ৰিভিজনৰ কাৰণে সুবিধা হয় যিকোনো এক্সামৰ সময়ত আপুনি ৰিভিজন কৰিবলৈ সুবিধা হ'ব ঠিক আছে বাকি কোৰ্সত থকা সকলে তেওঁলোকে নোটছবিলাক পাবই তাৰপৰা আপোনালোকে নোটছবিলাক ল'ব পাৰিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ